নমস্কাৰ ষ্টুডিঅ'ত মই সাগৰিকা পথাৰৰ খুনগুটি চপাই হেপাহৰ ভোগালীৰ বাবে সাজু ৰাজ্যবাসী ভোগৰ উৎসৱ হেপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে প্ৰতিটো প্ৰান্তত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসম মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল লক্ষীপুৰৰ হাতু গাঁৱতো গৰুগাড়ীৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ চৌদিশে যেন ভেলাঘৰ সাজি উলিওৱাৰ এক অঘোষিত প্ৰতিযোগিতা এনে প্ৰতিযোগিতাত পিছপৰি থকা নাই গোৱালপাৰাৰ লক্ষীপুৰবাসীও এইবেলি গৰুগাড়ী আৰ্হিৰে এনেদৰে সাজি উলিয়াইছে এক ব্যতিক্ৰমী ভেলাঘৰ অসম আৰু মেঘালয়ৰ একাংশ যুৱকৰ দ্বাৰা গঠিত মেঘা আসাম নামৰ এটা গোটে বিগত 3 বছৰৰ ধৰি এইবেলিও গৰুগাড়ীৰ আৰ্হিৰে ভেলাঘৰ সাজি উৰুকাৰ নিশা হাঁহে মাহে একাজ খোৱাৰ এনেদৰে চলাইছে প্ৰস্তুতি অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ এই মেঘা আসাম গ্ৰুপটোৱে সমগ্ৰ অসমবাসীকে দিব বিচাৰিছে সম্প্ৰতিৰ এক সমন্বয়ৰ বাৰ্তা চাওঁহক এই সন্দৰ্ভত আমাৰ সাংবাদিক আক্ৰমুল হকে পঠিওৱা আৰু সমুখ কেইটামান দিন বাকী গতিকে আপোনালোকে আমি দেখা পাই আছো যে মহৰ গৰু গাড়ীৰ আকৃতি মেজি ঘৰ সাজিছে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ প্ৰস্তুতি মানে আমি মোটামুটি আজি 3 বছৰৰ পৰাই আমি ভোগালী বিহু আগত গাঁৱত পাতিছিলো পিছত আমি এটা বিশেষ এটা কি লৈছিলো আৰু প্ৰগ্ৰাম ললো যেনেকৈ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল সেইকাৰণে অসম মেঘালয় মিলি আজি 3 বছৰৰ পৰা এটা গ্ৰুপ বনোৱা হ'ল মেঘাচাম বুলি নাম দিলো তাৰমানে সমন্বয়ৰ সৃষ্টি হ'ব যিখিনি অসমীয়া সমাজ আছে অসম মেঘালয়ত সেইখিনিক লৈ মেঘাচাম গ্ৰুপে আজি 3 বছৰৰ পৰা এটা প্ৰচেষ্টা লৈছে ভোগালী বিহুত তাৰমানে আমি গাঁৱত যেনেকৈ কৰিছিলো ঠিক তেনেকৈ আমি গ্ৰুপে গোটেইখিনি মিলিয়ে আমি একেলগে কৰিম বুলি একটা প্ৰস্তুতি লৈ আমি 3 বছৰৰ পৰা আৰম্ভ কৰিছো প্ৰথম বছৰ যেটো চাইছে ড্ৰেগন বনাইছিলো দ্বিতীয় বছৰ যোৱাবাৰ আমি ঢোল বেপা জাপি বনাইছিলো এতিয়া অসমীয়া চানেকি হিচাপে এইবাৰ আকৌ মিটিঙত হ'ল কি যে নহয় বস্তুবিলাক অলপ পৰ্যায়ক্ৰমে বেলেগ কৰিব লাগে যিবিলাক বস্তু সমাজৰ পৰা আমাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল যিখন গৰু গাড়ী আমাৰ কৃষক সমাজতে হওক বা আমাৰ গাঁৱলীয়া যিকোনো মানুহৰ ক্ষেত্ৰতে হওক গৰু গাড়ী খুব নিত্য প্ৰয়োজনীয় এটা বস্তু হৈ আছিল আগতে বিয়া বাৰুৰ পৰা আৰম্ভ কৰি খেতি কৰ্মলৈকে কি হৈছিল সেইভাৱে সেইখন বস্তু এতিয়া হেৰাই গৈছে আমি গাঁৱত দেখা নাপাওঁ ভৱিষ্যত প্ৰজন্মই হয়তো নাজানিব যে গৰু গাড়ী এটা আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছিল সেইবিলাক কথা নানানটা কথা ভাবি আমি ভাবিলো এইবাৰ গৰু গাড়ীকে বনাওঁ লগতে আমাৰ যিখিনি স্থানীয় শিল্পী আছে তেওঁলোকৰ এটা ইচ্ছা আছে কিবা এটা বনাব বুলি তেওঁলোকৰ যিখিনি শিল্পী সত্তা আছে সেইখিনিকো জাগ্ৰত কৰক তাৰপিছত এইবাৰ বিহুৰ দিনা আমাৰ প্ৰগ্ৰামৰ ভিতৰত আমি বিহুৰ দিনা নহয় আমি খেল ধেমালি প্ৰগ্ৰাম ৰাখিছো দুটা আৰু উৰুকাৰ দিনা আমি যেনেকৈ অসমীয়া সমাজে খানা খাওঁ ইয়াত এটা ভোজ হ'ব উৰুকাৰ দিনা সন্ধিয়া গাঁৱলীয়া কিছু মানুহক মুখিয়াল মানুহক মাতিম তথা আমাৰ গ্ৰুপৰ মানুহখিনি মিলি এটা ভোজ কৰিম অসমবাসীক আমি ইয়াৰ যোগেদি জনাবলৈ লৈছো যে আমি ঠিক যেনেকৈ সীমামূৰীয়া অঞ্চলত হাতগাঁও এখন সীমামূৰীয়া অঞ্চল অসম মেঘালয় অঞ্চল এনেকুৱা যিবিলাক অসমৰ লগত সীমামূৰীয়া অঞ্চল আছে নানানটা বিবাদ হৈ থাকে আমি শুনা পাওঁ সেই হিচাপে দুয়োপক্ষই মিলি এনে এটা কৰি গ্ৰুপ বনাওক যিবিলাকে এই ফেষ্টিভেলবিলাকত যেনেকৈ বিহু উৎসৱেই হওক বা কোনো অন্য উৎসৱ সেই উৎসৱত একেলগে মিলি যাতে এটা সমন্বয়ৰ এটা ভাৱ কৰিয়ে আনে তাৰ বাবে সকলো অসমবাসীলৈ আহ্বান জনাইছো আমাৰ এইখন ভেলাঘৰ থলীৰ পৰাই অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও